হাতলৈ লৈ আহিছো এই মুহূৰ্তৰ এটা খবৰ আপোনাৰ বাইক চুৰি হৈছে নেকি বিশেষকৈ নগাঁৱৰ আশে-পাশে থকা কোনো ব্যক্তিৰ যদি বাইক চুৰি হৈছে তেনেহলে এই খবৰটো চাই লওক আপোনাৰ চুৰি হোৱা বাইকখনো আপুনি বিচাৰি পাব পাৰে 11খনকৈ চুৰি হোৱা বাইক শেহতীয়াকৈ উদ্ধাৰ কৰিছে আৰক্ষীয়ে নগাঁৱত 11খন চুৰি বাইক আৰক্ষীৰ হাতত আছে আৰু নগৰ আশে-পাশে বহু চুৰি হোৱা বাইক বৰ্তমান আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বাইক চুৰৰ সন্ত্ৰাস বৃদ্ধি পাইছে আপোনাৰ মটৰচাইকেল যদি চুৰি হৈছে তেনেহলে আপোনাৰ চুৰি হোৱা বাইকখন আপুনি আৰক্ষীৰ ওচৰত পাব পাৰে নগাঁৱত আপুনি পাই যাব পাৰে আপোনাৰ চুৰি হোৱা বাইকখন নগাঁৱৰ আশে-পাশে চুৰি হোৱা কেইবাখনো বাইক বৰ্তমান সময়ত আৰক্ষীৰ জিম্মাত আছে নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে 11খনকৈ চুৰি হোৱা বাইক আৰু বাইক চুৰক ধৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বিভিন্ন স্থানৰ পৰা চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ কৰিছে নগাঁও আৰক্ষীয়ে কেৱল নগাঁও আৰক্ষী বুলিয়েই নহয় ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আৰক্ষী এতিয়া সষ্টম হৈছে বাইক চুৰৰ বিৰুদ্ধে নগাঁৱৰ গেৰুকামুখৰ আবু হানিফ নামৰ এটা দুধৰ্ষ চুৰে বাইক চুৰি কৰিছিল কেইবাটাও চক্ৰ উৎখাত কৰা হৈছে নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াৰ নেতৃত্বত এই অভিযান চলিছিল আন দুই দুধৰ্ষ চুৰৰ সন্ধানত বৰ্তমান আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে কেইবাটাও চুৰ বৰ্তমান আৰক্ষীয়ে ধৰা পেলাইছে চুৰকেইটা বিচাৰি আৰক্ষীয়ে চলাইছে বৃহৎ অভিযান বিভিন্ন স্থানৰ পৰা চুৰি হোৱা একেখন মটৰচাইকেল চাওক ইয়াত আপোনাৰ বাইকখন কেনেবাকৈ আছে নেকি আপোনাৰ দুচকীয়া বাহনখন ইয়াত থাকিব পাৰে আৰু কেৱল নগাঁৱৰ বুলিয়ে নহয় সমগ্ৰ ৰাজ্যত এতিয়া বাইক চুৰৰ সন্ত্ৰাস যথেষ্ট বৃদ্ধি পাইছে ডাবল লক কৰি থোৱাৰ পাছতো বাইক চুৰ কৰিবলৈ সক্ষম হয় এনেধৰণৰ এতিয়া টেকনিকেলি স্মাৰ্ট চুৰ ওলাইছে এতিয়া আৰক্ষী হিমান হয়তো স্মাৰ্ট হ'ব পৰা নাই চুৰ যিমান স্মাৰ্ট হৈছে কাৰণ বিভিন্ন ঠাইৰ পৰা দেখা পোৱা গৈছে গেৰেজৰ পৰা গাড়ী চুৰ হয় ৰাস্তাৰ পৰা গাড়ী চুৰ হয় আনকি ডিলাৰৰ পৰা গাড়ী চুৰ কৰিবলৈ সক্ষম হৈছে চুৰে গাড়ী আৰু বাইক চুৰৰ সন্ত্ৰাস যথেষ্ট বৃদ্ধি পাইছে আৰু চুৰ বিচাৰে আৰক্ষীয়ে চলাইছে বৃহৎ অভিযান বিভিন্ন স্থানৰ পৰা চুৰি হোৱা বাইক শেহতীয়াকৈ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীৰ বৃহৎ অভিযান 11খনকৈ চুৰি বাইক শেহতীয়াকৈ জব্দ কৰিছে আৰু 3টা চুৰ বৰ্তমান আৰক্ষীয়ে ধৰা পেলাইছে ইয়াৰে এটা চুৰক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে এয়া শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে দুধৰ্ষ এটা বাইক চুৰ হানিফ বৰ্তমান আৰক্ষীৰ জিম্মাত গেৰুকামুখৰ আবু হানিফ নামৰ এই চুৰটো আৰক্ষীয়ে ধৰিছে নগাঁও আৰক্ষীৰ জিম্মাত আছে বৰ্তমান আবু হানিফ আৰু আবু হানিফক আৰক্ষীয়ে জেৰা চলাই আছে জেৰাৰ অন্তত আবু হানিফে বহুতৰে নাম লৈছে আৰু তেওঁলোকক বিচাৰি আৰক্ষীয়ে এতিয়া অভিযান চলাব আবু হানিফৰ সৈতে আৰু কোন জড়িত কোন প্ৰান্তত তেওঁলোকে বাইক চুৰ কৰে কেৱল নগাঁও বুলিয়ে নহয় ৰাজ্যৰ প্ৰতিটো প্ৰান্তত থকা বাইক চুৰৰ সন্ত্ৰাসৰ পৰা ৰাজ্যবাসীক মুকলি কৰিবলৈ আৰক্ষীয়ে চলাই গৈছে বৃহৎ অভিযান আপোনাৰ যদি বাইক চুৰ হৈছিল নগাঁৱৰ আশে-পাশে চুৰ হোৱা বাইক ইয়াতে পাব আপুনি 11খনকৈ বাইক বৰ্তমান জব্দ কৰা হৈছে আৰু চুৰি হোৱা বাইক পাৰ্টকৈ বিক্ৰী কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে বিভিন্ন প্ৰান্তত আৰু সেইবোৰো অতি সোনকালে জব্দ কৰিবলৈ সক্ষম হ'ব আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ইয়াৰ নগাঁৱৰ আৰক্ষীৰ বৃহৎ অভিযান আবু হানিফ আৰক্ষীৰ জিম্মাত আছে ধৰা পোৱা নাই কি নাম সিহঁতৰ হা তাইজুল আৰু ঘৰ ক'ত কাৱৈমাৰী তাইজুলৰ ক'ত ঘৰ ক'ত ঘৰ খাটোৱাল এইটো কি কয় ক'ৰ পৰা আনিছ বাইকবিলাক নগাঁও বাহিৰত ক'ৰ পৰা আনিছ কেনেকে চুৰ কৰা বাইকখিনি মৰিগাঁৱৰ পৰা আনিছ লামডিঙৰ পৰা আনিছ তই অকলে গৈছ আৰু গৈছে কেনেকৈ আনিছ তই চুৰ কৰিছ লৈ আহিছ এতিয়ালৈকে আৰু কিমান বাইক চুৰ কৰিলে এইখনটো পালে আৰু ক'ত আছে আৰু পাব কেনেকে চুৰ কৰা বাইকখিনি মৰিগাঁৱৰ পৰা আনিছ লামডিঙৰ পৰা আনিছ তই অকলে গৈছ আৰু গৈছে কেনেকৈ আনিছ তই চুৰ কৰিছ লৈ আহিছ এতিয়ালৈকে আৰু কিমান বাইক চুৰ কৰিলে এইখনটো পালে আৰু ক'ত আছে আৰু পাব ধৰা পোৱা নাই কি নাম সিহঁতৰ হা তাইজুল আৰু
ঘৰ ক'ত কাৱৈমাৰী তাহিলৰ এই বাইকখিনি ক'ৰ পৰা চুৰ কৰিছে ক'ত ঘৰ ক'ত ঘৰ খাটোৱাল এইটো কি কয় ক'ৰ পৰা আনিছ বাইকবিলাক নগাঁও বাহিৰে ক'ৰ পৰা আনিছ কেনেকৈ চুৰ কৰা বাইকখিনি মৰিগাঁৱৰ পৰা আনিছ লামডিঙৰ পৰা আনিছ তই অকলে গৈছ আৰু গৈছে কেনেকৈ আনিছ তই চুৰ কৰিছ লৈ আহিছ এতিয়ালৈকে আৰু কিমান বাইক চুৰ কৰিলে এইখনটো পালে আৰু ক'ত ক'ত আছে আৰু পাব